ফাটি যাব পাৰে মানে ব্লিডিং হৈ যাব পাৰে এইটো এটা বেলেগ এটা ষ্ট্ৰোক তো দুটা ষ্ট্ৰোকৰ ভিতৰত যদি এটা ষ্ট্ৰোক য'ত ক্লট হৈছে মানে ব্লাড ক্লট যদি হাৰ্টৰ পৰা ওলাইছে বা ৰক্তনলীতে যদি ৱাল বেৰৰ পৰাই যদি ক্লট ওলাই ওপৰলৈ গৈ সৰু নলী ব্লক হৈ গৈছে বা ডাঙৰ নলী ব্লক হৈ গৈছে সেই হিচাপে আপোনাৰ ষ্ট্ৰোক প্ৰেজেণ্ট কৰিব যদি আপোনাৰ এটা চাইডে উইক হৈছে মুখখন বেকা হৈছে বা আপুনি খোজ কাঢ়িব এখন ভৰি যদি দুৰ্বল হৈছে চকুৰে দেখা প্ৰব্লেম হৈছে বা কথা কওঁতে আপুনি ক'ব পৰা নাই তেতিয়াহ'লে আপুনি গম পাব যে আপোনাৰ 70-80% চান্স আছে যে আপোনাৰ ষ্ট্ৰোক হৈছে তো ষ্ট্ৰোক হ'লে আপুনি ইমিডিয়েটলি প্ৰথম কথা ডায়েগন'চিছ কৰাব আপুনি ঘৰত বহি যদি থাকে আপুনি ভাবে যে মোৰ চাগে এনেই বেলেগ কাৰণত হৈছে তেতিয়াহ'লে আপুনি সময় নষ্ট কৰিব সময় নষ্ট কৰাৰ কথা কিয় কৈছোঁ টাইম ইজ ব্ৰেইন মানে আপুনি যিমান টাইম নষ্ট কৰিছে সিমান আপোনাৰ ব্ৰেইনৰ নিউৰনছবিলাক মৰি যাব আৰু বেছিক নিউৰন যদি মৰে আপুনি সেই হিচাপে আপোনাৰ এফেক্টটো হ'ব আপোনাৰ যদি এটা চাইডে যদি ব্লক হৈ গৈছে আৰু যদি আপুনি উইক হৈছে ইমিডিয়েটলি যদি আহি যায় তেতিয়াহ'লে কি হয় যদি ব্লকটো খুলি দিওঁ ব্লাড সাপ্লাই যদি আপোনাৰ আমি যদি দি দিওঁ মানে খুলি দিয়াৰ লগে লগে ব্লাড সাপ্লাই যদি আহি যায় তেতিয়াহ'লে ব্ৰেইনৰ যিখিনি সৰু অংশ এটাহে বেয়া হ'ব যদি আপুনি সময়ত আহে যদি অলপ সময় দেৰি কৰে তেতিয়াহ'লে লাহে লাহে কি হয় বিয়পি যায় মানে ষ্ট্ৰোকৰ সেইটো তেতিয়াহ'লে আপোনাৰ কাষৰ যিবোৰ জেগা আছে সেইবিলাকো ষ্ট্ৰোকত এফেক্ট হৈ যায় আৰু আপোনাৰ ষ্ট্ৰোকৰ পৰিমাণটো বাঢ়ি যায় আৰু ব্ৰেইন চুৱেলিঙৰ হিচাপে বাঢ়ি যায় তো তেনেকৈ আপুনি যদি কম সময়ত সোনকালে যদি হস্পিটেলত আহে সেইকাৰণে আমি গল্ডেন এটা টাইম এটা কৈছোঁ আপোনাৰ উইণ্ড' পিৰিয়ড যিটো উইণ্ড' পিৰিয়ড আপুনি হস্পিটেলত আহিবই লাগিব 6 to 8 hours তেতিয়া আপোনাৰ আমি MRI কৰি চাম বা CT স্কেন কৰি চাম তাৰপিছত ব্লক থাকিলে আমি আমাৰ কেট লেবত আজি যেনেকৈ আমি প্ৰচিডিউৰবিলাক কৰিছোঁ চেম একে ধৰণৰকৈ আমি কঠেলত ভৰাই ব্লকটো ৰিমুভ কৰিব পাৰোঁ আৰু যেতিয়া আমি ৰিমুভ কৰি দিওঁ ব্লাড ফ্ল' আহি যাব There is not that much difference. Maybe it's, if you make the comparison with cars, maybe we'll have younger cars, but they do the same job. They take you from one point to the other, and they do that job really well. So you know that the material is exactly the same. So the material that we've been using in today's, we've been discussing about that. So maybe you heard when we were doing the procedure, we were talking about material. Every material that I asked, it was there. So you have the same material that we use for this kind of procedures. Maybe my machine it's new because we changed it last year. But the one that we bought before, it was from 2008. So it's a biplane, what we have back in Madrid. But you can do pretty much the same work. And I was speaking with Kajit, in the private hospital that I go, the machine is pretty much the same like this one. So even though we are in Western Europe, materials are pretty much alike. They do the job really well. His initiative in building a neuro hospital in this part of the country, which is in the northeast, far away from the main central places. After that, to grow to a 5-hospital empire is astounding. Neuro intervention we have started here in GNRC Dispur since 2011. Earlier also, like few doctors from Sri Sindra, AIMS come to here and they do few cases like AV10 aneurysms, but only few cases, like sometimes in a month, like that. But since 2011, when I get trained from outside, then we started a department. Where like workshop বুলি কয় আমাৰ লাইভ ৱৰ্কশ্বপৰ আমাৰ মেইন উদ্দেশ্য আছিলে ক্ৰনিক সাবডুৰেল হেমাটমা যদি আপোনাৰ ব্ৰেইনৰ ওপৰত মানে ব্ৰেইন পেৰেনকাইমাৰ ওপৰত স্কালৰ তলত যদি ব্লাড কালেকশ্যন হয় সেই কালেকশ্যনৰ কাৰণে পেচেণ্টৰ ষ্ট্ৰোক হ'ব পাৰে তো তেনেকুৱা ধৰণৰ পেচেণ্ট আমি এম্বলাইজেশ্যন কৰি উইদাউট মানে চাৰ্জাৰী আমি তাৰ কালেকশ্যনৰ পৰিমাণ সৰু কৰি পেচেণ্টজন ট্ৰিটমেণ্ট কৰিব পাৰোঁ আজি যোনটো আমি লাইভ ৱৰ্কশ্বপ কৰিছোঁ ডক্টৰ মানু ফ্ৰম স্পেইন
তেওঁ একচুৱেলি আমাক তেওঁলোকৰ তাতো কেনেকুৱাকে এনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট হয় তেওঁৰ তাতে এনেকুৱা লাইভ ৱৰ্কশ্বপ হৈ থাকে আৰু ফাৰ্ষ্ট ইন ইণ্ডিয়া আমাৰ ক্ৰনিক চাবডুৰেল হেমাটমা যোনটো আজিৰ আমাৰ ৱৰ্কশ্বপটো হৈছে ফাৰ্ষ্ট টাইম হৈছে ইণ্ডিয়াত চ' আমি ভাবিছো যে এনেকুৱা ধৰণে আমি দেখাই এৱেৰ যদি কৰিব পাৰো যে ইণ্টাৰভেনশ্যনৰ থ্ৰুদিও আমি বহুত ট্ৰিটমেণ্ট কৰিব পাৰো চ' সেইটোৰ কাৰণে আজি ৱৰ্কশ্বপটোৰ আমাৰ উদ্দেশ্য আছিলে ষ্ট্ৰোক হলে আপুনি এটা চাইডে মুখখন বেকা হ'ব পাৰে বা হাতখন এটা চাইডে আপোনাৰ হাত বা ভৰি আপুনি খোজকাঢ়িব নোৱাৰিব উইকনেছ হ'ব পাৰে বা স্পীচ প্ৰব্লেম হ'ব পাৰে এণ্ড ইমিডিয়েটলি সময় নষ্ট নকৰাকে আপুনি হস্পিটেলত আহিব লাগে আৰু এনেকুৱা এখন হস্পিটেলত আহিব লাগে য'ত ষ্ট্ৰোক ট্ৰিটমেণ্ট হয় আৰু এই ইণ্টাৰভেনশ্যন ট্ৰিটমেণ্ট হয় কাৰণ ইণ্টাৰভেনশ্যন ৰেডিঅ'লজি যোনটো ব্ৰাঞ্চ এই ব্ৰাঞ্চত তাৰমানে কোনো কটা চিঙা নকৰাকে আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ যদি এডাল নলী এডাল ব্লক হৈ গ'ল পেচেণ্ট এজন এটা চাইডে দুৰ্বল হৈ গ'ল তেতিয়া ইমিডিয়েটলি আহিলে আমি যিটো কাৰণত ব্লক হৈছে সেই কাৰণটো আমি ঠিক কৰিব পাৰোঁ বেছি দেৰি হোৱা মানে ব্ৰেইনৰ যিটো ব্লাড চাপ্লাই কমি যাব ব্ৰেইনৰ নিউৰনছ বিলাক মৰি যাব আৰু তাৰপিছত ডাঙৰ ষ্ট্ৰোক এটাৰ পৰা আমি ৰক্ষা কৰিব পাৰোঁ পেচেণ্টজন যদি আমাৰ সময়মতে আহি পৰে লাইফষ্টাইল চেঞ্জ কৰাটো বহুত দৰকাৰ ষ্ট্ৰোক আপোনাৰ যদি লাইফষ্টাইল এটা বয়সৰ পিছত আফটাৰ 30 যদি আপুনি ডেইলি এক্সাৰচাইজ খোৱা লোৱা যদি আপুনি হাই ইনটেক অফ অইলি থিংছ মানে আপোনাৰ জাংক ফুড আৰু কোনো এক্সাৰচাইজ নাই আৰু ডায়েবেটিছ হৈছে আপোনাৰ প্ৰেছাৰ হৈছে তেনেহ'লে ষ্ট্ৰোকৰ পৰিমাণ বহুতখিনি বেছি বাঢ়ি যায় ষ্ট্ৰোক হোৱা ত' সেনেকুৱা ধৰণৰ লাইফষ্টাইল আমি চেঞ্জ কৰিব লাগিব তেতিয়াহে আমি ষ্ট্ৰোকৰ পৰা বাচি থাকিব পাৰিম মহামঞ্চৰ কাৰণে আজি যি আছে এই অৱস্থিত পৰ্যায় পাইছে আহি আৰু পৰৱৰ্তী পৰ্যায়ত ডক্টৰ আশিষ মালাকাৰ ছাৰ আমাৰ গ্ৰুপ CEO ছাৰ তেওঁ বক্তৃতা ৰাখিবৰ কাৰণে অনুৰোধ জনালোঁ A very good afternoon to all of you. Warm greetings to all the dignitaries, colleagues and participants. The honor to welcome Dr. Manuel Morio Damaso. He's a neurointervention radiologist from Madrid, Spain. And Mrs. Hagit Drupman, especially from our most beloved friends. It's just too much work. Amazing presentation. Can you please? So today we start with the first case. It's a young patient, 37-year-old male patient with CKD. There is left side from the parietal, chronic subdural hematoma, and then there was mass effect. So he was referred here. আমাৰ মেইন উদ্দেশ্য আছিলে ক্ৰনিক চাবডুৰেল হেমাটমা যদি আপোনাৰ ব্ৰেইনৰ ওপৰত ব্ৰেইন পেৰেনকাইমৰ ওপৰত স্কালৰ তলত যদি ব্লাড কালেকশ্যন হয় সেই কালেকশ্যনৰ কাৰণে পেচেণ্টৰ ষ্ট্ৰোক হ'ব পাৰে ত' তেনেকুৱা ধৰণৰ পেচেণ্ট আমি এম্বুলাইজেশ্যন কৰোঁ উইদাউট মানে চাৰ্জাৰী আমি তাৰ কালেকশ্যনৰ পৰিমাণ সৰু কৰি পেচেণ্টক ট্ৰিটমেণ্ট কৰিব পাৰোঁ আজি যোনটো আমি লাইভ ৱৰ্কশ্বপ কৰিছিলোঁ ডক্টৰ মানু ফ্ৰম স্পেইন তেওঁ একচুৱেলি আমাক তেওঁলোকৰ তাতো কেনেকুৱাকৈ এনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট হয় তেওঁ তাতে এনেকুৱা লাইভ ৱৰ্কশ্বপ হৈ থাকে আৰু ফাৰ্ষ্ট ইন ইণ্ডিয়া আমাৰ ক্ৰনিক চাবডুৰেল হেমাটমা যোনটো আজিৰ আমাৰ ৱৰ্কশ্বপটো হৈছে ফাৰ্ষ্ট টাইম হৈছে ইণ্ডিয়াত চ' আমি ভাবিছোঁ যে এনেকুৱা ধৰণৰ আমি দেখাই এৱেৰ যদি কৰিব পাৰোঁ যে ইণ্টাৰভেনশ্যনৰ থ্ৰুদিও আমি বহুত ট্ৰিটমেণ্ট কৰিব পাৰোঁ চ' সেইটোৰ কাৰণে আজি ৱৰ্কশ্বপটোৰ আমাৰ উদ্দেশ্য আছে এজন মানুহ যেতিয়া